10 বছৰে জমৰ যান্ত্ৰণা খুৱাই সম্পূৰ্ণ কৰা উজনিৰ যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত নিৰ্মিত 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এবছৰ নহওঁতেই তথ্যবচ অৱস্থা। বৰষুণ দিলে বানপানী আৰু ৰ'দ দিলে ধূলিৰ ধুমুহা। নিত সৰুবৰ পথ দুৰ্ঘটনাত বহু নিৰীহ ব্যক্তি নিহত তথা বহু লোক হৈছে চিৰদিনৰ বাবে ঘূণীয়া। কাণ সাৰ নাই জিলা প্ৰশাসন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ। কাক কলে দীৰ্ঘদিনীয়া এই সমস্যাবোৰ সমাধান হ'ব, ৰাইজ এতিয়া হৈ পৰিছে বিপাঙত। এফালে একেটা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ মৰাণত বিমান উৰুৱাই বাহবা লোৱাৰ সময়ত টিয়কৰ পথত এখন মটৰ চাইকেল যাবলৈও অসুবিধা। স্থানীয় ঠিকাদাৰ চৰকাৰৰ অমনোযোগিতাৰ ফলতেই নিম্নমানৰ কামেৰে ৰাইজৰ দাবী পথৰ কাম সম্পূৰ্ণ কৰাৰ অভিযোগ ৰাইজৰ। 2014 চনৰ পৰা যি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম আৰম্ভ হৈছিল, তাৰ ফলশ্ৰুতিত প্ৰায় আপোনাৰ নিৰ্বাচনৰ আগে লোকসভা নিৰ্বাচনৰ আগে ৰাস্তাটোৰ কাম সম্পূৰ্ণ হৈছিল যদিও তাৰ পিছত আমি দেখিবলৈ পাইছোঁ ৰাস্তাৰ কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছৰে পৰাই আকৌ ৰাস্তাটো সম্পূৰ্ণ জৰাজীৰ্ণ হৈ উঠিছে। ফলশ্ৰুতিত NSIDCL যোন কৰ্তৃপক্ষ আছে, যিটো অফিচ আহিছে বৰ্তমান সময়ত, তাত আমি জনোৱাৰ পিছতো এফালৰ পৰা তেওঁলোকে নিৰ্মাণ কৰি যায়, আকৌ এফালৰ পৰা পথটো জৰাজীৰ্ণ অৱস্থা হৈ যায়। আচলতে এটা ৰাষ্ট্ৰীয় ঘাইপথ এনেধৰণে এবাৰ নিৰ্মাণ কৰিব, আকৌ তাক ভাগি যাব, আকৌ নিৰ্মাণ কৰিব, সেইটো আচলতে এটা লজ্জাজনক বিষয়। কিয়নো ৰাস্তাটো আপুনি এইখিনিত এটা গাঁত হয়, তেখেতৰ বিভাগীয় কৰ্তৃপক্ষক জনালে আহি গাঁতটো ফিল আপ কৰি থৈ গুচি যায়, সেইখিনিতে তেওঁলোকে দায় সামৰে। আকৌ পিছ মুহূৰ্তত এটা গাঁত ক'ৰবাত গাঁত হ'লে আচলতে জনসাধাৰণে তেখেতসকলক আপত্তি দিলেহে তেখেতসকলক আহি গাঁতটো সেই ফিল আপ কৰি থৈ গুচি যায়। আকৌ ফিল আপ কৰা পৰ্যায়টো দেখিলে আচলতে এটা পুতৌ লগা অৱস্থা। এটা ৰাষ্ট্ৰীয় ঘাইপথত মাত্ৰ কেইটুকুৰামান শিলগুটি আনিব এখন ডাম্পাৰত আৰু এখন ৰুলাৰ আনি অকল ৰুলাৰখন মাৰি থৈ তেওঁলোকে পিছ মুহূৰ্ততে দায় সাৰে যে আমি গাঁতটো ফিল আপ কৰা হৈ গ'ল। ইতিমধ্যে এইটো ৰাস্তা নিৰ্মাণৰ সময়ত যথেষ্টখিনি মানুহ আঘাতপ্ৰাপ্ত হৈছে, প্ৰায় 50জনতকৈ অধিক লোকে মৃত্যুবৰণ কৰিছে আৰু প্ৰায় শতাধিক লোকে জীৱনটো ঘূণীয়া হৈ পৰি থাকিবলগীয়া হৈছে। গতিকে তেনে প্ৰেক্ষাপটত এই ৰাস্তাটো এনেধৰণে নিৰ্মাণ কৰি থকাটো আটাইতকৈ লজ্জাজনক কথা। আমি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে এই ৰাস্তাটো সম্পূৰ্ণ এটা সুস্থ ৰাস্তা নিৰ্মাণ কৰি জনসাধাৰণক যাতে চলাচলৰ বাবে উপযুক্ত কৰি তোলে।